এক্সাম দি শেষেই কৰিব পৰা নাই আৰু ওপৰতে আৰু এটা নটিচ আহি গৈছিল এবাৰ ফাইনেলৰ মানে কি ক'ম আৰু ৰাইজ বলক তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ অন্যদিনৰ দিনাখনৰ দৰে আজিও মই যাবাক লাগি ওলছো কলেজক লাগি আৰু ওলাই কিনে আহি কিনে একদম পূৰা দেখিলোঁ ৰ'দ চ'দ দি আছে ধুনীয়াকৈ আহি পালোঁ মই মালিগাঁও আৰু ধুনীয়াকৈ যাই আছোঁ খোজকাঢ়ি পাই গ'লোঁ আজিও মানে ৰাইজ এক্সামে আছে দে ঘামে চামে অৱস্থা বেয়া হৈ গৈছোঁ এনেকুৱা গৰম লাগছে পিছে আজি মই অলপ বেছি এডভান্স বাৰু এক্সামটো দিলোঁ মই মানে একদম বহুত সোনকালেই ওলাওঁ বুলি ক'ব পাৰি আহিলোঁ একদম জালুকবাৰীক লাগি ধুনীয়াকৈ গাড়ীত উঠলোঁ আৰু ইমান জাম লাগছিল মানে অশান্তি লাগি গৈছিল ইমান টাইম ৰখি আহিছোঁ মই বোলো ঘৰটো পালি ৰক্ষা দে পালোঁ কিবাকৈ ঘৰটো ধুনীয়াকৈ তালা চালা খুলিলোঁ আৰু ঘৰৰ অকণমান কিবা কাম আছিল সেইগিলাও কৰিলোঁ তাৰপিছত ভাতটো খালোঁ আৰু ভাতটো খাই উঠাৰ লগ দি দিলে পূৰা বৰষুণ গধূলা হ'ল গধূলাহঁতে মই বোলো আম আছিল সেয়ে কাটা যাক সেই বুলি ধুনীয়াকৈ আমটো কাটিলোঁ আৰু সৰু মালিক ঘুমি আছিল মই বোলো তাৰখিনি থৈ মই আগে খাই লওঁ তো মই ধুনীয়াকৈ খালোঁ বাৰু ৰাইজ আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই